প্ৰথম আৰু প্ৰধান দাবী আমি চাউলখোৱাবাসী ৰাইজ নিৰাপত্তাহীনতাত ভুগিছোঁ। ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াত আমাৰ অস্তিত্ব ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাব। গতিকে আমি দাবী জনাইছোঁ চৰকাৰক, অসম চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে অতি শীঘ্ৰে চাউল খোৱাৰ স্থায়ী প্ৰতিৰোধৰ কাম আৰম্ভ কৰিব লাগে। আমি ধন্যবাদ জনাইছিলোঁ চাউল খোৱাৰ স্থায়ী প্ৰতিৰোধ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ কাৰণে অসম চৰকাৰৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ যোগেদি আবণ্টিত 94 কৰোৰ আবণ্টন হৈছে। আমি জানিবলৈ পাই সুখী হৈছিলোঁ আৰু চৰকাৰক ধন্যবাদ জনাইছিলোঁ। কিন্তু অতি পৰিতাপৰ বিষয়, আজিৰ তাৰিখলৈকে এই প্ৰতিৰোধৰ কাম আৰম্ভ হোৱা নাই। অতি শীঘ্ৰেই অসমত বাৰিষা ছিজন আৰম্ভ হ'ব। বাৰিষা ছিজন আৰম্ভ হ'লে এই প্ৰতিৰোধৰ কাম কৰিব নোৱাৰিব। যদিহে এই প্ৰতিৰোধৰ কাম আৰম্ভ কৰিব নোৱাৰে, এইবাৰ নিশ্চিত চাউলখোৱাবাসী এই চাউল খোৱা অঞ্চল ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ যাব। গতিকে আমি পুনৰবাৰ আহ্বান জনাইছোঁ, অতি শীঘ্ৰে আৰম্ভ কৰক। যদিহে আৰম্ভ নকৰে, TMPK MMK TMMK নেতৃত্বত আৰু ৰাইজৰ সহযোগত জংগী আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰা হ'ব। আমি চৰকাৰক সকিয়নি প্ৰদান কৰিছোঁ। যদিহে আমাৰ দাবী মতে কাম আৰম্ভ নকৰে, তেনেহ'লে বগীবিলত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম। যোৱা বিত্তীয় বৰ্ষত চাউলখোৱাবাসী ৰাইজৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে চৰকাৰে যিটো পদক্ষেপ লৈছিলে, আমি চাউলখোৱাবাসী ৰাইজে অস্বস্ত হৈছিলোঁ যে আমি নিশ্চয়কৈ বানপানীৰ গৰাখহনীয়া কবলৰ পৰা মুক্ত হ'ম। এতিয়া কথা হ'ল কামবোৰ এতিয়ালৈকে আৰম্ভ হোৱা নাই। ইতিমধ্যে এমাহ দুমাহৰ পিছত আকৌ বাৰিষা কাল আৰম্ভ হ'ব, আকৌ গৰাখহনীয়া হ'ব। গাঁও এই কাষতে ঘৰ আছে, ঘৰ বাৰী এইখন বহুত ঘৰ বাৰী উঠি গৈছে। তো এতিয়া কথা হ'ল সোনকালে চৰকাৰক আমি আবেদন জনাইছোঁ আৰু শীঘ্ৰে দাবী জনাইছোঁ যে চৰকাৰে ৰাইজৰ চাউলখোৱাবাসী ৰাইজৰ অৱস্থাৰ প্ৰতি উপলব্ধি কৰি সোনকালে কাম কৰিবলৈ নিৰ্দেশ দিব বুলি আমি চৰকাৰৰ প্ৰতি আশাবাদী হৈছোঁ। এনেকুৱা এইটো ঘৰটো আগত বহুত দূৰত আছিলে, এতিয়া আহি চৰকাৰে বনাম বস্তা অহা নাই, ইটো অহা নাই। ঘৰ পালেই ওচৰ একদম চোতাললৈ পালে আৰু মোৰ ঘৰ এইটো একদম ওচৰলৈ পালে। এতিয়া আহি কৰিম এনে মিনা আলি বনাইছে বোলে, এনে JCB লৈ কিনে আহে, এসপ্তাহ আহে, আকৌ একমান আহে। ক'ত থাকিম? এইটো চৰকাৰে এইটো অলপ ব্যৱস্থা কৰি দিম, কৰি কিনে ইমান আশা কৰিব ল'ৰা ছোৱালী ক'ত যাব, ক'ত আহিব, সোনকালে কৰিব লাগে। ইহঁতে একো নকৰে ছাৰ, একো নাই পোৱা। এতিয়া কালি পৰহি কেমেৰা তুলিছে, মই সুধিছোঁ কিহৰ কাৰণে কেমেৰা তুলিছে আপোনালোকে বুলি কওঁতে মানে বস্তা অহা নাই এইটোৰ কাৰণে। মানে আৰে বস্তা ইয়াত নেপায় নহয়, বস্তা ক'ত পাবলৈ তাত যাব লাগে বুলি এইটোৱে মই ক'লোঁ। চাউলখোৱাবাসী ৰাইজৰ নিৰাপত্তা প্ৰদান কৰক।